হয়, দেখিলে এটা মৰম লগা চেহেৰা, যি চেহেৰা আৰু আমাৰ মাজত নাই। ক'বলৈ গ'লে মাজুলীত শোকৰ ছায়া। বনভোজৰ আনন্দ ল'বলৈ গৈ 7জন বন্ধুৰ ভিতৰত এজন পিংকু হাজৰিকা, যিজন দেখি আছে পিংকু হাজৰিকা। তেওঁক লৈ বহু বাতৰি প্ৰচাৰ কৰিলোঁ, কিন্তু তেওঁ জীৱিত নহয়, তেওঁ মৃতদেহ পোৱা গ'ল। যি 7 বন্ধু আছিল, যি 7 বন্ধুৰ তেওঁৰ লগত মিলি তেওঁৰ সৈতে 7জনে তাৰে 6জন বন্ধু তেওঁৰ পৰিয়ালবৰ্গৰ অভিযোগত আৰক্ষী জিম্মা। সঁচাই মাজুলীৰ সুসন্তান, মাজুলীৰ সম্পদ কুকুৰ মাজৰ পৰা হেৰাই গ'ল। পিংকু হাজৰিকা এজন প্ৰয়াত শিল্পী, ভাওনাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। মাজুলী গাঁৱে ভূঞে পিংকু হাজৰিকা জনপ্ৰিয় এজন যুৱক আমাৰ মাজত আৰু নাই। হয়, দেখিলে এটা মৰম লগা চেহেৰা, যি চেহেৰা আৰু আমাৰ মাজত নাই। ক'বলৈ গ'লে মাজুলীত শোকৰ ছায়া। বনভোজৰ আনন্দ ল'বলৈ গৈ 7জন বন্ধুৰ ভিতৰত এজন পিংকু হাজৰিকা, যিজন দেখি আছে পিংকু হাজৰিকা। তেওঁক লৈ বহু বাতৰি প্ৰচাৰ কৰিলোঁ, কিন্তু তেওঁ জীৱিত নহয়, তেওঁ মৃতদেহ পোৱা গ'ল। যি 7 বন্ধু আছিল, যি 7 বন্ধু তেওঁৰ লগত মিলি তেওঁৰ 7জনে তাৰে 6জন বন্ধু তেওঁৰ পৰিয়ালবৰ্গৰ অভিযোগত আৰক্ষী জিম্মা। সঁচাই মাজুলীৰ সুসন্তান, মাজুলীৰ সম্পদ কুকুৰ মাজৰ পৰা হেৰাই গ'ল। পিংকু হাজৰিকা এজন প্ৰয়াত শিল্পী, ভাওনাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। মাজুলী গাঁৱে ভূঞে পিংকু হাজৰিকা জনপ্ৰিয় এজন যুৱক আমাৰ মাজত আৰু নাই।